উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত প্ৰথম স্থান দখল কৰা ছাত্ৰীক সম্বৰ্ধনা জ্ঞান বিকাশ একাডেমীৰ হাতশিঙিমাৰীৰ জ্ঞান বিকাশ একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বিদ্যালয়ৰ পৰা এইবেলি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত প্ৰথম স্থান দখল কৰে জেবা হুছেইন নামৰ এগৰাকী ছাত্ৰীয়ে। জেবা হুছেইনে 91.4% নম্বৰ লাভ কৰি জিলাখনত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়, যাৰ বাবে জ্ঞান বিকাশ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে শিক্ষাগুৰুসকলে জ্ঞান বিকাশ একাডেমীৰ পৰা হাতশিঙিমাৰী জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ সন্মুখেদি হাতশিঙিমাৰী বজাৰেদি পুনৰ বিদ্যালয়লৈ উভতি আহে। হয়, আজি আপোনালোকে গম পায় জ্ঞান বিকাশ একাডেমীৰ পৰীক্ষাৰ ৰিজাল্ট হ'লে আমাৰ এইখন জিলাখনৰ ভিতৰত জ্ঞান বিকাশ একাডেমীয়ে বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিলে। জেবা হুছেইন নামৰ ছাত্ৰীগৰাকী আমাৰ 94.1% স্ক'ৰ কেৰি কৰিলে। অকণমান সবে আনন্দ উল্লাসত আছিলে। ষ্টুডেণ্টছবোৰে আজি সিহঁতৰ ডিমাণ্ড আছিলে যে সিহঁতে এটা ৰেলী ওলাব লাগে বুলি, চ' সিহঁতৰ অকণমান আনন্দ ফূৰ্তি সেই ছাইডটো চাই কেনে আমি ষ্টুডেণ্টছ ৰেলী এটা ওলালোঁ। আৰু সেই বস্তুটোৱে অকণমান প্ৰভাৱ পেলাই ইয়াতে চব শিক্ষানুষ্ঠান আমাৰ হাতশিঙিমাৰী শিক্ষানুষ্ঠানৰ বাকী ছাত্ৰ ছাত্ৰীসকলে সেই বস্তুটো চালে মটিভেট হয় আৰু এটা ইনকাৰেজিং বস্তু সেইটো। চ' আমি বিচাৰোঁ যাতে চব এভৰি ইয়াৰ আমাৰ একাডেমীৰ পৰা যাতে এনেকৈ আমি ওলাব পাৰোঁ আৰু এটা গুড মেছেজ যোনটো শৈক্ষিক দিশত এটা ভাল মেছেজ আমি আগবঢ়াই যাব পাৰোঁ। আমাৰ 100+ ষ্টুডেণ্টছ এপিয়াৰ হৈছিলে, তাৰে ভিতৰত 43 ষ্টুডেণ্টছে ফাৰ্ষ্ট ডিভিজন পাইছে, বাকীখিনি ছেকেণ্ড ডিভিজন। 3-4টা ষ্টুডেণ্টছৰ অকণমান প্ৰব্লেম হৈ আছে, সিহঁতে পেৰেণ্টছৰ লগতো কণ্টেক্ট হৈ আছে, কাউন্সিলৰ লগতো। চ' সিহঁতে ইংলিছ আৰু এছামিছ আৰু অল্টাৰনেটিভ ইংলিছৰ কিবা এক্সামৰ খেলি মেলিৰ কাৰণে সিহঁতে এবচেণ্ট আহিছে। এতিয়ালৈকে সমাধান নাই হোৱা, কণ্টেক্ট বৰ্ডত হৈ আছে আৰু আমাৰ ডিষ্ট্ৰিক্ট অথৰিটিৰ ওচৰতো বস্তুটো জনোৱা যাব যে কেনেকৈ সেই বাচ্চাখিনি যাতে উইথহেল্ড নাথাকে। আৰু কিয়নো বাকী ছাবজেক্টবোৰত সিহঁতৰ ধুনীয়া মাৰ্ক আহিছে, ফাৰ্ষ্ট ডিভিজন মাৰ্কে আহিছে। চ' সেই প্ৰব্লেমটো বা যোনটো ইছ্যু হৈছে আমি বস্তুটোৰ বিষয়টোলৈ আলোচনা কৰি কেনে বা ডিছকাছ কৰি কেনে আমি প্ৰব্লেমটো ইমিডিয়েট ছল্ভ কৰিব লাগে। কিমান বছৰ হৈছে আপোনাৰ? আমাৰ ইনষ্টিটিউশ্যনখন 2021 এষ্টাব্লিছমেণ্ট। আমাৰ এইটো বেটছ লৈ 3টা বেটছ ওলালে, তাৰে ভিতৰত আমাৰ অভাৰঅল 2021 to 25 3টা বেটছৰ ভিতৰত আপোনাৰ ফাৰ্ষ্টবাৰে আমাৰ যেতিয়া প্ৰথম বেটছ আছিলে ডিষ্ট্ৰিক্টত টপ 10ৰ ভিতৰত 8টা বাচ্চা জ্ঞান বিকাশেৰে আছিলে। এণ্ড দেন ছেকেণ্ড যোনটো ৰিজাল্ট ওলালে ছেকেণ্ড বেটছৰ ডিষ্ট্ৰিক্টত টপ 10ৰ ভিতৰত 6টা বাচ্চা আমাৰে আছিলে। এইটো বেটছত এতিয়ালৈকে চব একাডেমিক ডিটেইলছখিনি আমাৰ তাত নাই। এজ অফ নাও 4টা টপ 10ত আহি আছে আৰু কেইটা চাগে বেলেগ একাডেমিক ৰিজাল্ট ওলালে বা ইনফৰমেশ্যনটো পালে আমি পাব্লিছ কৰি দিম। আৰু আছে যে বোলে টিউশ্যন চেণ্টাৰ, মানে টিউশ্যন ফ্ৰী কেম্পাছ। আৰু জ্ঞান বিকাশ একাডেমীৰ যোনখিনি ৰেজাল্ট আজিলৈকে ওলালে আমাৰ টিউশ্যন ফ্ৰী কেম্পাছ হয়, আমাৰ ষ্টুডেণ্টছে টিউশ্যন কৰিব নালাগে। চ' আমাৰ 2021ৰ পৰা এইটো মটিভ আছিলে যে ডিষ্ট্ৰিক্টখনত বা জিলাখনত এখন টিউশ্যন ফ্ৰী এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে। চামহাউ আমি ছাকচেছফুলি বস্তুটো ৰান কৰি আছোঁ আৰু বহুত কৰিব বাকী আছে। যেনেকৈ এতিয়া মেইন আমাৰ টাৰ্গেটটো হৈছে, এইমটো হৈছে আগন্তুক মাহত আমি JEE আৰু NEET-ৰ যোনটো ইণ্টিগ্ৰেটেড কোৰ্চ, ইণ্টিগ্ৰেটেড মডেল সেইটো আমি ইণ্ট্ৰডিউচ কৰিব গৈ আছোঁ। আমাৰ জ্ঞান বিকাশৰ ষ্টুডেণ্টছৰ লগতে বেলেগ যোনবোৰ ইনষ্টিটিউশ্যনত বাচ্চাবোৰে জইন কৰিছে সেইবোৰ বাচ্চাও তাত গৈ জইন কৰিব পাৰিব বা কোৱালিটি এডুকেশ্যনটো ল'ব পাৰিব। সেই বস্তুটো ইণ্টিগ্ৰেটেড যোনটো মডেলৰ কথা কৈ আছোঁ এইটো হাইব্ৰিড মডেলত যাব। ডেটছ ৱাই আমি বাহিৰৰ পৰা ভালেখিনি টিচাৰ হায়াৰ কৰিছোঁ। আমাৰ চব ডিপাৰ্টমেণ্টত এটাকে PhD হোল্ডাৰ আমি ৰাখিছোঁ আৰু লগতে NITian বা কিছুমান টিচাৰ আছে যোনে অলৰেডি 6-7 বছৰ ধৰি কোচিং ইনষ্টিটিউটত কাম কৰি আছিলে। চ' সেইবোৰ টিচাৰ আমি হায়াৰ কৰিছোঁ। অকণমান মুস্কিল, আমাৰ ৰিম'ট এৰিয়া, আমি গম পাওঁ বস্তুটো কৰিবলৈ যাওঁতে বহুত টান। আৰু স্পেচিয়েলি যেতিয়া আমি ফাৰ্ষ্ট 2021ত টিউশ্যন ফ্ৰী কেম্পাছৰ কথা কৈছিলোঁ সেইটো টাইমতে বহুত মানুহে অকণমান ট্ৰাষ্ট ইছ্যুজ আছিলে, ভাবিছিলে যে চাইল্ড যদি কিয় টিউশ্যন নালাগে, বিকজ আমাৰ ইয়াত সেইটো বস্তু ট্ৰেইন কৰি আছিলে। চ' সেইটো বস্তু ছাকচেছফুলি আমি ৰান কৰি যোৱাৰ পিছত এতিয়া বহুত পেৰেণ্টছে সেইটো লৈ আৰু ইছ্যুৱে নাই, ধুনীয়াকৈ আমাৰ কলেজ জইন কৰি আছে, উইথাউট টিউশ্যন বাচ্চাবোৰে পঢ়ি আছে। চ' বেচিকেলি আমাৰ মডেলত কি ধনী দুখীয়া মধ্যবিত্ত 3টা শ্ৰেণীৰ ষ্টুডেণ্টছে যাতে কোৱালিটি এডুকেশ্যনটো পায় সেইটোৰ ওপৰত আমি ধ্যান ৰাখিছোঁ।
আৰু আগন্তুক টাইমত আমি আমাৰ যেনেকৈ ইণ্টিগ্ৰেটেড মডেলটো ইণ্ট্ৰডিউচ কৰা আমাৰ মটিভেশ্যন আৰু এটা আছে বা আমি ইনস্পায়াৰ হৈছোঁ কি আমাৰ ষ্টুডেণ্টছে জ্ঞান বিকাশৰ ষ্টুডেণ্টছে বোৰ্ড লেভেল কৰাই কেনে বা সিহঁতক অকণমান হেল্প কৰাই কেনে অলৰেডি আমি 2023 দুটা NITM আৰু 2025 আমাৰ তিনিটা NITM আমাৰ কোৱালিফাই কৰিলে আমাৰ বাচ্চা অলৰেডি ফাৰ্ষ্ট এটেম্প দি কেনে উইথাউট কোচিং চ' সিহঁতে পঢ়ি আছে আৰু এইটো বছৰত 5টা BSc নাৰ্ছিং আমাৰ ডিৰেক্টলি ওলালে আৰু তাৰপৰা এটা কৰিম নেক্সট চ' জ্ঞান বিকাশ একাডেমীৰ ছাইডৰ পৰা আমি এইখিনি ক'ব বিচাৰোঁ যে আমাৰ যোনখিনি ডে বাই ডে জ্ঞান বিকাশ অহাৰ পিছত আমাৰ জিলাখনত এটা শৈক্ষিক মহলৰ ওপৰত এটা যোনটো বাতাবৰণ আছে সেইটো লাহে 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 চেঞ্জ হৈ আহি আছে চ' আমাৰ একাডেমীৰ লগতো বাকী একাডেমীও যোনবোৰ আছে নিজৰ লেভেলত ভাল কাম কৰাৰ চেষ্টা কৰি আছে চ' মই নিজে বিচাৰিম যাতে চব একাডেমীয়ে নিজৰ নিজৰ ছাইডৰ পৰা নিজৰ বেষ্টটো দিয়ে আৰু আমাৰ ষ্টুডেণ্টছ যোনবোৰে বাহিৰত যায় বা বাহিৰত যোৱা হাৰটো যাতে ইয়াৰ বা ইয়াৰ কমি আহে এটা সময়ত যাতে আমাৰ ডিষ্ট্ৰিক্টখন পঢ়া শুনাৰ কাৰণে আমি ইণ্ট্ৰডিউচ কৰিব পাৰোঁ আৰু আমাৰ মেইন এইম হৈছে আমাৰ ডিষ্ট্ৰিক্টৰ লগত কথা নাই চ' আমাৰ মেইন এইম হৈছে যে উইথিন নেক্সট 2 years যাতে আমি অল আছামৰ ভিতৰত আমাৰ একাডেমীখন লিষ্টেড কৰিব পাৰোঁ বা হাইলাইট কৰিব পাৰোঁ বা টপ 5ত আহি যাব পাৰোঁ এইটো আমাৰ প্ৰচেষ্টা জি এডুকেশ্যন হাব অভিয়াছলি চব একাডেমীৰে আশা চ' মোৰো বেলেগ বেলেগ একাডেমীৰ টিচাৰহঁতৰ লগত মেনেজমেণ্টৰ লগত কথা হৈয়ে থাকে চ' আমাৰ যোনখিনি অসুবিধা আমি ফেচ কৰোঁ চ' সেই বস্তুবোৰ লাহে 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 কৰি গ'লে আগন্তুক এটা সময় আহি যাব যোনটো সময়ত সেই আমাৰ এডুকেশ্যন হাব বুলি আমি ক'ব পাৰোঁ যেনেকৈ আগত এটা টাইমত ধুবুৰী আছিলে এতিয়া গোৱালপাৰা আছে এতিয়া নেক্সট শ্বিফটিংটো আমাৰ এইটো ছাইডতে হ'লে হ'ল যাতে আমাৰ বাচ্চাবোৰে কিছুমান ভাল বাচ্চা বাহিৰত যায় তাৰ যোনটো এনভাইৰনমেণ্ট তাৰ লগত ফিট হ'ব নোৱাৰে হায়াৰ ছেকেণ্ডেৰী বাচ্চাৰ স্পেচিয়েলি প্ৰব্লেমটো কি হয় সিহঁতে 17 to 18 মান্থছে পায় তাৰে ভিতৰত যদি 2-3টা মাহ যদি অকণমান হেৰি হৈ যায় আপ ডাউন হৈ যায় এডজাষ্টমেণ্টত এটা বিগ ডিফাৰেঞ্চ আহি যায় বা পঢ়া শুনাত এটা ক্ষতি বুলিয়ে ক'ব পাৰোঁ সেই বস্তুটো আহি যায় যেনেকৈ আমাৰ আপোনালোকে গমেই পায় 2023 কিবা এটা ইনচিডেণ্ট হ'লে এক্সিডেণ্টলি একাডেমীত আমাৰ 3-4 মাহ ভালকৈ ক্লাছ পাতি হোৱা নাছিলে সেই বেচটো এইটো যোনটো এক্সাম দিলে এইবাৰ সেই বেচটো সেইটো বেচ চ' তাৰ যোনটো এফেক্ট হৈছে সেই বস্তুটো আমি ইমান কষ্ট কৰাৰ পিছতো সেইটো লেভেললৈকে কভাৰ আপ কৰিব নোৱাৰিলোঁ চ' এনেকুৱা ধৰণৰ ইছ্যুজবোৰ যদি হৈ যায় বাচ্চাৰ বা একাডেমীৰ ছাইডৰ পৰা চ' কভাৰ আপ কৰা বহুতেই মুস্কিল আগন্তুক সময়ত এইটো চেষ্টা থাকিব এইবাৰ যোনটো বহুত বছৰ পিছত আপোনাৰ লকডাউনৰ মাৰ্কটো যদি এৰি দিওঁ বহুত বছৰ পিছত 90 এবভ প্লাছ আমাৰ একাডেমীৰ পৰা পালে কিন্তু এইটো এটা ডাঙৰ এচিভমেণ্ট নহয় উই আৰ হেপী বাট নট ডেট উই হেভ ডান এভৰিথিং নট ডেট টাইপ অফ ফিলিং চ' চেষ্টা এইটো থাকিব যে কমচে কম এভৰি বেচত যাতে 10টা বা 12টা বা 15টা ডিষ্টিংশ্যন কমন থাকি যায় ষ্টাৰৰ সংখ্যা নেয়াৰ এবাউট 30-25 এৰাউণ্ড থাকি যায় তেতিয়াহে অকণমান অ'কে ফিল হয় আৰু 100% বাচ্চা যাতে ফাৰ্ষ্ট ডিভিজন পায় আৰু আমাৰ 2026ৰ কাৰণে যোনটো প্লান আছে চ' আমাৰ চেষ্টা এইটো থাকিব যাতে মেক্সিমাম বাচ্চা 95 to up to 100% বাচ্চা যাতে আমাৰ ফাৰ্ষ্ট ডিভিজন পায় চ' আমাৰ এইটো বেচত আমাৰ আগতকৈ যোনটো ইছ্যুজ এইটো বেচ পালে বা যোনটো একাডেমিৰ ইছ্যু হৈ থকাৰ কাৰণে এই বাচ্চাবোৰ সেই এডুকেশ্যনটো নাপালে এইটো বেচ প্ৰপাৰলি গৈ আছে আমি আশাবাদী আৰু লাইক আমাৰ এণ্টায়াৰ GBA টিম বহুত কনফিডেণ্ট 2026ত যোনখিনি ৰেজাল্ট ওলাব তো যাতে যোনখিনি এচিভমেণ্ট আমি কৰিলোঁ বা বেলেগ একাডেমি অলৰেডি কৰিছে সেইবোৰ চাগে আমি পিছ পেলাব পাৰিম পেলাই কেনে এটা নিউ ৰেকৰ্ড বা নিউ এচিভমেণ্ট এটা হাসিল কৰিব পাৰিম বুলি আমি আশাবাদী কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ এটা সময় গৈছে বা আজিৰ ডেটলৈকে যোনখিনি ষ্ট্ৰাগল আমি কৰি আছোঁ যোনখিনি প্ৰব্লেম পাইছোঁ আৰু ৰাইজে আমাক সঁহাৰি জনাইছে বহুত ষ্টুডেণ্টছে আমাৰ তাত ষ্টিল এডমিশ্যন লৈছে লোৱাৰ পিছত যোনখিনি মৰম বা ছাপৰ্ট আমি এই জিলাখনৰ মানুহৰ পৰা পাইছোঁ আমি লাইক এণ্টায়াৰ GBA টিম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ উই আৰ থেংকফুল উই আৰ গ্ৰেটফুল
আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰি আছে বা দোৱা কৰি আছে বা আমাৰ ডিষ্ট্ৰিক্টখনৰ হাই ছেকেণ্ডেৰী লেভেলৰ যোনখিনি শিক্ষা হ'ব লাগে আৰু জ্ঞান বিকাশে যোনখিনি দি আছে সেই বস্তুটোক ছাপোৰ্ট কৰি আছে চ' আপোনালোকে কৰি থাকক আমি আপোনালোকক নিৰাশ নকৰোঁ আগন্তুক টাইমত যোনটো ৰেজাল্ট ওলাই আছে ইয়াৰ বাই ইয়াৰ ইম্প্ৰুভমেণ্ট যোনটো দেখা পাই আছে ইয়াতকৈ আমাৰ চেষ্টাটো বেছি থাকিব আগন্তুক 2-3 বছৰৰ ভিতৰত ইয়াতকৈ যাতে ফাৰ বেটাৰ পজিটিভ ৰেজাল্ট আমি ওলাব পাৰোঁ